ধেমাজি নৱজ্যোতি ছাত্ৰাবাসৰ কছাৰী ছাত্ৰাবাসৰ উদযাপন সমিতি সোণালী জয়ন্তী উদযাপন সমিতিৰ তৰফৰ পৰা আমি সকলো অসমবাসী ৰাইজলৈ আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জনোৱাৰ লগতে ধেমাজি ঐতিহ্যমণ্ডিত নৱজ্যোতি কছাৰী ছাত্ৰাবাসৰ যি সোণালী জয়ন্তী উদযাপন হ'ব, আমি উদযাপন সমিতি, নৱজ্যোতি কছাৰী ছাত্ৰাবাসৰ পৰিচালনা সমিতি আৰু প্ৰাক্তন আৱাসিক ছাত্ৰসকলৰ লগতে সকলো ৰাইজক এই অনুষ্ঠানটোত উলহ মালহেৰে আমি এই ঐতিহাসিক দিনটোত আমি যাতে অহা 24 ডিচেম্বৰ তাৰিখে আমি ইয়াত সকলোকে লগ পাম বুলি আমি আশা কৰি উদযাপন সমিতিৰ ফালৰ পৰা আমি সকলোকে নিমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। বিশিষ্ট অতিথি হিচাপে আমাৰ পতাকা উত্তোলন কৰিব আমাৰ কেশৱ সোণোৱাল, এডভোকেট হয় তেখেত, আৰু থাকিব আমাৰ সাংসদ থাকিব প্ৰধান বৰুৱা, আৰু তেনেধৰণে আমাৰ ইয়াতে যিসকল ব্যক্তিয়ে আগতে থাকি অধ্যয়ন কৰি গ'ল, যিসকলে আজি অসমৰ বিভিন্ন প্ৰান্তত চাকৰি হিচাপে আছে, তেখেতলোককো নিমন্ত্ৰণ কৰা হৈছে। তেখেতলোকৰো বিশিষ্ট আসন হিচাপে তেখেতলোকক আৰু আমাৰ ডিব্ৰুগড় পঞ্জীয়ক পৰমা সোণোৱালকো তেখেতক নিমন্ত্ৰণ কৰা হৈছে, তেওঁ বিশিষ্ট অতিথি হিচাপে থাকিব। গতিকে এনেকুৱা ধৰণৰ, আৰু লগতে আমি সকলো ধেমাজিবাসী তথা সোণোৱালবাসী ৰাইজক আমি অনুৰোধ জনাইছোঁ ইয়াৰ দ্বাৰাই যে অহা 24 তাৰিখে যি সোণালী জয়ন্তী হ'ব, সকলোৱে সদলবলে আহি ইয়াতে যে সহযোগিতা আগবঢ়ায়, গতিকে সকলোলৈ নিমন্ত্ৰণী আমি জনাইছোঁ। আপোনাৰ নাম কি? আপুনি কিমান চনত এই ছাত্ৰাবাসত আছে? মোৰ নাম শ্ৰী দুলেশ্বৰ সোণোৱাল। নমস্কাৰ। মই 1977 চনৰ পৰা 1980 চনলৈকে আছিলোঁ এই বৰ্ডিঙতে। আমি থাকোঁতে ইয়াত কেঁচা ঘৰৰ আছিলে আৰু নিজে সাজি ল'ব লগা আছিল। এনেধৰণে আমি ইয়াত শিক্ষা লাভ কৰিছোঁ। বৰ্তমান আপোনাৰ? মই এতিয়া টিচাৰ কৰি আছোঁ বৰ্তমান। কোন স্কুল? বৰবান তিনিআলি হায়াৰ ছেকেণ্ডেৰী স্কুল। আমাৰ নৱজ্যোতি ছাত্ৰাবাসৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী বৰ্ষ অনুষ্ঠানটি অহা 24 ডিচেম্বৰ তাৰিখে এদিনীয়া কাৰ্যসূচীৰে আমাৰ ছাত্ৰাবাসৰ প্ৰাংগণতে অনুষ্ঠিত কৰিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ ইয়াৰ প্ৰাৰম্ভিক যিবিলাক কাম, এই কামবিলাক ইতিমধ্যে আমাৰ সমাপন হৈছে। আৰু এদিনীয়া কাৰ্যসূচী আমি যিহেতু লৈছোঁ, ইয়াতে আমাৰ কেইবাটাও কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। আৰু বিশেষকৈ আমাৰ ছাত্ৰাবাসৰ ইতিহাস বুলি ক'লে আমি বিশেষকৈ আমাৰ যিহেতু আমাৰ পূৰ্বৰ আমাৰ প্ৰতিষ্ঠা কালত যিসকল ব্যক্তিয়ে এই অনুষ্ঠানটো গঢ় দিলে, তেখেতসকলৰ পৰা আমি জানিব পাৰিছোঁ যে প্ৰথম অৱস্থাত যিহেতু আমাৰ কেঁচা ঘৰ মানে নিজৰ পৰিশ্ৰমেৰে নিজৰ মানে বাঁহ কাঠ খেৰ আনি ইয়াতে পূজা ঘৰতে বৰ্ডিং তৈয়াৰ কৰি অধ্যয়ন কৰিছিলে। আৰু আমি জানিব পাৰিলোঁ যে এতিয়া যিহেতু সোণালী জয়ন্তী বৰ্ষত সকলোকে আমি নিমন্ত্ৰণ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু ইতিমধ্যে আমি যোগাযোগ কৰিছোঁ যে আমাৰ এই ছাত্ৰাবাসত থাকি যোৱা আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত ইতিমধ্যে কৰ্মৰত হৈ আছে। আমাৰ ইয়াতে প্ৰাক্তন আৱাসী আমাৰ অম্বুৰাম শইকীয়া আৰু সভাম শইকীয়া, তেখেতসকলে অসমৰ বাহিৰত তেখেতলোকে চাকৰি কৰি আছে। আৰু আমি বহুতৰ লগত যোগাযোগ কৰিছোঁ, বিশেষকৈ সৈনিক বিভাগতো বহুত আমাৰ এই ছাত্ৰাবাসতে পঢ়ি যোৱা ছাত্ৰসকলে কৰ্মৰত হৈ আছে। আমি সকলোকে আমি ইতিমধ্যে যিমান পাৰোঁ আমি চেষ্টা কৰিছোঁ, টেলিফোনিক আমি যোগাযোগ কৰিছোঁ। আৰু বহু ছাত্ৰই ইতিমধ্যে আমাৰ লগত যোগাযোগ কৰিছে, তেখেতলোকে মানে সেই দিনটোত বিশেষকৈ উপস্থিত থাকিম বুলি তেখেতলোকে আমাক কথা দিছে। আৰু আমি এটা লিষ্ট কৰিছোঁ, যিহেতু আমাৰ ইয়াৰ এই সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি এখন আমি স্মৃতি গ্ৰন্থ আমি প্ৰকাশ কৰিছোঁ। ইতিমধ্যে আমাৰ এই স্মৃতি গ্ৰন্থত আমাৰ প্ৰাক্তন যিবিলাক আৱাসী আছিলে আমি সকলো নাম ইয়াতে আমি সন্নিৱিষ্ট কৰিছোঁ। আৰু প্ৰত্যেকৰ চমু পৰিচয় আমি দিবলৈ চেষ্টা কৰিছোঁ। কোনে ক'ত কি চাকৰি কৰি আছে, কোনে ব্যৱসায় কৰি আছে, কোনে কি শিতানত কাম কৰি আছে, গোটেই বস্তুটো আমি আনিবৰ কাৰণে এটা চেষ্টা কৰিছোঁ।